প্লেণ্টেশ্যন প্ৰগ্ৰাম সেই আঁচনিটো আজিৰ পৰা আৰম্ভ কৰা হৈছে। চিফ মিনিষ্টাৰ যোৱাকালি দিছপুৰ ছেক্ৰেটাৰিয়েট কমপ্লেক্সত আৰম্ভ কৰা হৈছে। আমি ডিষ্ট্ৰিক্ট হিচাপে আজি কাৰ্বি আংলঙত আমি ইয়াত আৰম্ভ কৰা হৈছে। চিফ মিনিষ্টাৰ ইনষ্টিটিউচনেল প্লেণ্টেশ্যন প্ৰগ্ৰাম অহা আগষ্ট 15 তাৰিখলৈকে শেষ কৰিব লাগে। প্ৰত্যেক অফিচত গছ ৰুব লাগিব, প্ৰত্যেক এডুকেশ্যনেল ইনষ্টিটিউশ্যনত সেইটো আমি গছ ৰোৱা এটা কাৰ্যসূচী লোৱা হৈছে। আৰু কাৰ্বি আংলঙৰ ফৰেষ্টৰ মাটি যিবিলাক আছে তাতে আমি এবাৰ টাৰ্গেট কৰিছোঁ 1 লাখ গছ ৰোৱা। আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজৰ পুঁজিৰ পৰা আমি ৰোৱা সিদ্ধান্ত লোৱা হৈছে। গছপুলি ইয়াত যিবিলাকৰ গছপুলি এভাৰগ্ৰীণ গছবিলাকৰ পুলি চন্দন থাকিব, আগৰ থাকিব, এনেধৰণৰ বকুল থাকিব, এভাৰগ্ৰীণ গছবিলাকৰ ইয়াত থাকিব। আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এতিয়া 1 লাখ পুলিটো আছে। তাৰ বাহিৰেও যিবিলাকৰ ডিপাৰ্টমেণ্টৰ কেম্পাছত আৰু এডুকেশ্যনৰ কেম্পাছত সেইটো ৰোৱাটো ইয়াৰ বাহিৰেতে হ'ব। কিন্তু 1 লাখটো সেইটো আমাৰ ফৰেষ্টৰ মাটিবিলাকৰ লগতে জেগাতে সেইটো ৰোৱা হ'ব। উদ্দেশ্যটো যেতিয়া আমাৰ ইয়াত গছ গছনি এটা নাইকিয়া হৈ আছে, যেতিয়া গছ গছনি নাথাকিব আমাৰ ৱেডাৰো চেঞ্জ হৈ যাব, ক্লাইমেটবিলাক চেঞ্জ হৈ আছে। গতিকে সেই গোটেইখিনি চিন্তা চৰ্চা কৰি অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে বোল্ড ষ্টেপ লৈছে যে 3 বছৰৰ সেই গোটেইখিনি ইনষ্টিটিউশ্যন বা গভমেণ্টৰ ডিপাৰ্টমেণ্ট অফিচ সেই গোটেইখিনি গছ ৰোৱা তেওঁ 3 বছৰৰ টাৰ্গেট কৰা হৈছে। 3 বছৰৰ গছ ৰোৱাৰ পিছত গোটেইখিনি চোৱা চিতি সেই ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীবিলাকে ৰেছপঞ্চিবিলিটি লোৱা হ'ব।